নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয় 2026 ৰ বিএডৰ এন্ট্ৰেন্সৰ ৰিজাল্ট দিলে আৰু এতিয়া নেক্সট স্টেপ কি হ'ব ইয়াতে আমি 8টাকৈ পইণ্ট ডিসকাস কৰিম ইয়াতে আমি ডিসকাস কৰিম এতিয়ালৈকে কোনখিনি ইনষ্টিটিউচনৰ পৰা বিএডৰ এডমিশনৰ কাৰণে নটিচ ওলাইছে তাৰ পিছত আমি ডিসকাস কৰিম ইয়াতে কাট অফ যিসকল ল'ৰা-ছোৱালী ক্লিয়াৰ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন ল'ব পাৰিব নেকি তাৰ পিছত আকৌ ডিসকাস কৰিম এনেকুৱা এখন ইনষ্টিটিউট আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ডাৰত যিখনত অলপমান কমকে ক্লাস কৰিলেও হৈ যায় বাকি কিখনত কিন্তু নহয় সেইখনত অলপমান মানে আপুনি দুই এদিন মানে নোযোৱাকৈ অলপমান থাকিব পাৰে গতিকে সেই ইনষ্টিটিউচনখনৰ কথা আপোনালোকে সুধি আছে সেইখনৰ কথা ডিসকাস কৰিম তাৰ পিছত ডিসকাস কৰিম কলেজৰ লিষ্টখিনি কি কোনখিনি কলেজত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব তাৰ পিছত ডিসকাস কৰিম এডমিশনৰ এমাউন্টটো ইয়েস এডমিশনৰ এমাউন্টটো কিমান হ'ব ক'ত ক'ত এপ্লাই কৰিলে আপুনি কিমান আপোনাৰ পইচা যাব মানে আপুনি এডমিশনৰ নামত কিমান পইচা দিব লাগিব ঠিক আছে তাৰ পিছত আমি ডিসকাস কৰিম এডমিশনৰ যেটো প্ৰসেস সেই প্ৰসেসটো কেনেকুৱা ধৰণৰ হ'ব তাৰ পিছত আমি ডিসকাস কৰিম গেপ সাৰ্টিফিকেটটো এটা কাক লাগিব বা কেনেকৈনো উলিয়াব লাগিব সেইখিনি ডিসকাস কৰিম আৰু লগতে ডিসকাস কৰিম মাইগ্ৰেচন সাৰ্টিফিকেট ইয়েস মাইগ্ৰেচন সাৰ্টিফিকেট কাক লাগিব আৰু কেনেকৈ উলিয়াব সেইখিনি আমি ভালকৈ ডিসকাস কৰিম আৰু এইখিনি ডিসকাস কৰাৰ আগতে মই এটা কথা আপোনালোকক জনাই ল'ব বিচাৰিছো আপুনি যদি এই বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয় যদি বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহলে আপোনালোকে 169 रुपीजত আপোনালোকৰ কাৰণে এটা কম্বো পেক আছে ইয়াতে আপোনালোকৰ কাৰণে আছে যোৱা 1.5 বছৰৰ কাইন্ড এফেয়াৰ্ছৰ এখন ই-বুক আছে লগতে আছে আপোনালোকৰ কাৰণে মক পেপাৰ লগতে আছে আপোনালোকৰ কাৰণে এখন টিচিং এপ্টিটিউডৰ ই-বুক আৰু এই গোটেইখিনি যদি আপুনি লয় তেতিয়াহলে আপোনাক एक्स्ट्रा के फ्री कोई दिया होगा कंप्लीट इंडियन हिस्ट्री नोट्स एनईपी ऊपर থকা নোটস আৰু ম্যাথছৰ ऊपर থকা নোটস এখিনি আপুনি এক্সট্ৰা কে ললে 197 रुपीस পৰে আৰু আপুনি যদি কম্বোত তয় অনলি 169 रुपीस আপুনি দিলে এখিনি এক্সেস পাই যাব আৰু এখিনি লবলৈ হলে আপুনি এই নাম্বাৰটো আপুনি পেমেন্টটো কৰিব পেমেন্টটো কৰি এই একেটা নাম্বাৰতে আপুনি হোৱাটসএপত তাৰ ৰিসিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময় ভিতৰতে আপুনি আপোনাৰ হোৱাটসএপত এই ই-বুক সমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে আৰু এই যেটো চেনেল এই চেনেলটো আপোনালোকে আজিয়ে সাবস্ক্ৰাইব কৰি লওক কাৰণ যিমানখিনি বিএডৰ এডমিশনৰ কাৰণে নটিচ ওলাই সেইখিনি মই আপোনালোকক সময়মতে দিবলৈ চেষ্টা কৰিম কাৰণ এইখিনি সময়ত আপোনালোকে যদি মিস কৰে আপোনালোকৰ নিজেই দিগদাৰ হ'ব গতিকে আপোনালোকে যাতে সেইখিনি মিস নকৰে তাৰ কাৰণে এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে বলক তেতিয়াহলে আজি ভিডিওটো আৰম্ভ কৰো এতিয়া আমি প্ৰথমে আহিছো লিষ্ট অফ কলেজ অৰ্থাৎ কোনখিনি কলেজত গৈ আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছত এপ্লাই কৰিব পাৰিব সিটি গোলাঘাটত এপ্লাই কৰিব পাৰিব আপুনি ডাইট সাবুৱাত এপ্লাই কৰিব পাৰিব ডাইট তিতাবৰত এপ্লাই কৰিব পাৰিব যিখন জুৰহাটত আছে আপুনি এপ্লাই কৰিব পাৰিব জুৰহাটৰ পিজিটি যিখন আইএসসি জুৰহাট বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব কলেজ অফ টিচাৰ এডুকেশ্যন তিনচুকীয়া চন্দ্ৰকান্ত হাজৰিকা বিএড কলেজ যিখন ডিব্ৰুগড়ত আছে তাত এপ্লাই কৰিব পাৰিব নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন ইনষ্টিটিউচন যিখন ডিব্ৰুগড়ত আছে তাত এপ্লাই কৰিব পাৰিব কমলাকান্ত বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন যিখন জুৰহাটত আছে সেইখনত এপ্লাই কৰিব পাৰিব লগতে আপুনি এপ্লাই কৰিব পাৰিব সিটি ঢকুৱাখানা যিখন লখিমপুৰত আছে ডাইট লখিমপুৰত এপ্লাই কৰিব পাৰিব লখিমপুৰ পিজিটি কলেজত এপ্লাই কৰিব পাৰিব ধেমাজি পিজিটি কলেজত এপ্লাই কৰিব পাৰিব ডাইট ধেমাজি আৰু নেমছত আপুনি এপ্লাই কৰিব পাৰিব গতিকে এইখিনিত আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া ইছু এডমিশনৰ এমাউন্টটো ক'ত আপুনি কৰিলে আপোনাৰ কিমান পইচা খৰচ হ'ব আমি সেইখিনি ডিসকাস কৰিম এতিয়া আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটি আপুনি কেম্পাছত কৰিব পাৰিব তাত যদি আপুনি কৰে 23000 ৰ পৰা 24000 আপুনি দুবছৰত বিএড আপুনি কোৰ্সটো কৰোতে আপুনি তাতে খৰচ হ'ব আৰু হেতু আপুনি এডমিশনৰ ৰূপত আপুনি প্ৰথমে এডমিশনৰ ৰূপত হেতু লৈ ল'ব ঠিক আছে তাৰ পিছত আপুনি সিটি গোলাঘাটত কৰিব পাৰিব যত 50 টাকৈ ইনটেক কেপাসিটি আছে তাত কৰিলে আপুনি এপ্ৰক্স 29000 আপোনাৰ দুবছৰত ইয়াতে খৰচ হ'ব ইয়াতে কিন্তু সিটি গোলাঘাটত হোস্টেল কিন্তু বয়জ আৰু গাৰ্লছ সকলো কাৰণে আছে এতিয়া অকল ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছতে খালি অকল বয়জ আৰু গাৰ্লছৰ কাৰণে হোস্টেল আছে তাত মানে সকলোৱে তাকো সিট নাপায় কিন্তু আপুনি সিটি গোলাঘাটত যদি আহে বয়জৰ কাৰণে হোস্টেল আছে আকৌ এবাৰ পৰা গাৰ্লছৰ কাৰণে হোস্টেল আছে গতিকে ছোৱালী সকলৰ কাৰণে ভাল খবৰ আপোনালোকে এবাৰ ইয়াতে হোস্টেল পাব মানে নৰমালি আপোনাৰ বয়জৰ কাৰণে মানে ম্যাক্সিমাম হোস্টেল থকা দেখা পোৱা যায় বাকি বিলাকত দেই তাৰ পিছত আইছো ডাইট সাবুৱা ইয়াতে যদি কয় আপোনাৰ এপ্ৰক্সিমেটলি 27000 মান আপোনাৰ খৰচ হ'ব মানে এখিনি যোৱা বৰ্ষৰ আপুনি যিখিনি খৰচ কৰিছিলে যি এডমিশন তাৰ আধাৰত এখিনি অনা হৈছে এই বছৰ হয়তো অলপমান ইফাল হ'ব পাৰে দেই তাৰ পিছত আইছো ডাইট তিতাবৰ ইয়াতে যদি আপুনি কৰে এপ্ৰক্স 28000 আপোনাৰ দুবছৰত খৰচ কৰিব
তাৰপিছত আপুনি যোৰহাটৰ যিখন PGT ISC যোৰহাট বুলি কোৱা হয় তাতে 50 টাকৈ ইনটেক কেপাচিটি আছে তাতে যদি আপুনি কৰিবলৈ যায় 28,355 rupees তাতে আপোনাৰ খৰচ পৰিব হয়তো এই বছৰ অলপমান ইফাল সিফাল হ'ব পাৰে তাৰপিছত কলেজ অফ টিচাৰ এডুকেশ্যন তিনচুকীয়া ইয়াতে আপোনাৰ প্ৰথম বছৰটোত আপোনাৰ 48,000 মান আপোনাৰ খৰচ পৰিব আৰু দ্বিতীয় বৰ্ষটোত আপোনাৰ 30,500 খৰচ পৰিব ঠিক আছে তাৰপিছত আহি গ'ল চন্দ্ৰকান্ত হাজৰিকা বিএড কলেজ যিখন ডিব্ৰুগড়ত আছে ইয়াতে কিন্তু খৰচটো অলপ বেছি ইয়াতে আপোনাৰ 1,70,000 মান টকা ইয়াতে আপোনাৰ খৰচ হ'ব দুবছৰীয়া বিএড পাঠ্যক্ৰমটোত তাৰপিছত আহিছো নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন য'ত আপোনাৰ প্ৰায় 60,000 মান আপোনাৰ খৰচ পৰিব দুবছৰত তাৰপিছত আহিছো পাৰিজাত একাডেমি টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন যিখন ডিব্ৰুগড়ত আছে ইয়াতে আপুনি যদি বিএড কৰিবলৈ হয় দুবছৰত আপোনাৰ খৰচ পৰিব 1,55,000 rupees সব কিমান বহুত বেছি একচুয়ালি পইচা লৈছে এতিয়া যিসকল ল'ৰা ছোৱালী একচুয়ালি অলপ দুখীয়া মানুহৰ ঘৰৰ বা যাৰ অলপ আৰ্থিক অৱস্থা ভাল নহয় তেওঁলোকে যদিও এন্ট্ৰেন্সটো পাছ কৰিছে বা কাট অফ ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে এই ইনষ্টিটিউশ্যন সমূহত কিন্তু একচুয়ালি ল'বলৈ অকমান দিগদাৰ হ'ব গতিকে চৰকাৰে আৰু অলপ মন দিয়া উচিত গভৰ্ণমেণ্ট কলেজ আৰু কেইখনমান একচুয়ালি খুলিব লাগে দেই তাৰপিছত আপুনি চাব পাৰিব কমলাকান্ত বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন যিখন যোৰহাটত আছে ইয়াতো কৰিলে আপুনি প্ৰায় 1,60,000 মান টকা দুবছৰত যাব কিন্তু এই বছৰ হয়তো অলপমান কমা বঢ়া কিবা এটা হ'ব পাৰে তাৰপিছত সিটি ঢকুৱাখানা যিখন লখিমপুৰত আছে ইয়াতো কৰিলেও আপুনি 1,35,000 পৰা 1,40,000 পৰ্যন্ত ইয়াতে আপোনাৰ খৰচ হ'ব পাৰে তাৰপিছত আছে ডাইট লখিমপুৰ ইয়াতে 50 টাকৈ ইনটেক কেপাচিটি আছে ইয়াতো কৰিলে আপোনাৰ প্ৰায় দুবছৰত 69,000 আপোনাৰ ইয়াতে খৰচ হ'ব তাৰপিছত আহিছো লখিমপুৰ PGT কলেজ ইয়েস লখিমপুৰ PGT কলেজ ইয়াতে যদি আপুনি কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ 1,70,000 পৰ্যন্ত ইয়াতে আপোনাৰ খৰচ হ'ব তাৰপিছত আহিছো নেমছ পুলিবৰ যিখন যোৰহাটত আছে ইয়েস এইখনত সবতকৈ বেছি খৰচ হয় এইখনত যদি আপুনি বিএড কৰিবলৈ যায় তেতিয়াহলে আপুনি 4টা সেমিস্টাৰ আছে প্ৰত্যেকটো সেমিস্টাৰতে 65,000 কে আপুনি দিব লাগিব 65,000 কে দিব লাগিব আৰু ইয়াতে আপোনাৰ টোটাল খৰচ হ'ব দুবছৰত 2,60,000 টকা হ'ব এটা বিএড কোৰ্সৰ নামত 2,60,000 টকা অকল এডমিশনতে যাব তাৰপিছত আহিছো ধেমাজি PGT কলেজ তাত একচুয়ালি মই ডাটাটো ভালকৈ নাপালো আপোনালোকে যদি জানে কিমান খৰচ হয় কমেন্ট সেকশনত জনাব তাৰপিছত আহিছো ডাইট ধেমাজি ইয়াতে 50 টাকাৰ ইনটেক কেপাচিটি আছে আৰু ইয়াতে ফাৰ্স্ট সেমত আপোনাৰ খৰচ হ'ব 22,000 আৰু টোটাল ইয়াতে আপুনি 80,000 এপ্ৰক্স মানে 80,000 বিল আপুনি ধৰিব পাৰে দুবছৰীয়া বিএড পাঠ্যক্ৰমটো নামত এতিয়া আহিছো এডমিশনৰ প্ৰসেস ইয়েস এডমিশনৰ প্ৰসেসটো ইয়াতে কেনেকুৱা ধৰণৰ হ'ব সব এডমিশনৰ যেটো প্ৰসেস এই প্ৰসেসটো হৈছে প্ৰত্যেকখন ইনষ্টিটিউচনে নিজৰ মানে ফৰ্ম উলিয়াব ঠিক আছে আপুনি সেই ইনষ্টিটিউচন সমূহত যাব লাগিব গৈ মেলি ফৰ্ম বিলাক আপুনি অফলাইনত কালেক্ট কৰিব লাগিব কালেক্ট কৰি আপুনি ফৰ্ম ফিল আপ কৰি তাতে সাবমিট কৰিব লাগিব আৰু প্ৰত্যেকখন ইনষ্টিটিউচনত ফৰ্মখন লোৱাৰ বাবদ 200 300 400 টকা আপোনালোকে দিব লাগিব ঠিক আছে হেতু হৈছে এডমিশনৰ প্ৰসেস আৰু লগতে আপুনি সেই ফৰ্মখনৰ লগত আপোনাৰ যিখিনি ডকুমেন্টস আছে যিখিনি লাগতিয়াল মানে আপোনাৰ ডকুমেন্টস আছে সেই ডকুমেন্টস খিনি আপুনি তাতে সাবমিট কৰিব লাগিব তাতে আপোনাৰ সাৰ্টিফিকেট মাৰ্কশিট আপোনাৰ এডুকেশনৰ লগত জড়িত বা আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট এজ প্ৰুফ হেখিনি আপুনি তাতে সাবমিট কৰিব লাগিব ঠিক আছে তাৰপিছত আহিছো গেপ সাৰ্টিফিকেট ইয়েস গেপ সাৰ্টিফিকেটৰ কথা একচুয়ালি বহুতে সুধি থাকে এটা গেপ সাৰ্টিফিকেট কাক লাগিব গেপ সাৰ্টিফিকেট হেসকলক লাগিব যিসকলে এবছৰ বা দুবছৰ আপোনালোকে এমএসসি বা বিএসসি কৰি পিনে যদি আপুনি 1-2 বছৰ ঘৰত বহি আছে তেতিয়াহলে হেসকলক গেপ সাৰ্টিফিকেট লাগিব আৰু হেখন উলিয়াবলৈ হলে আপুনি কোৰ্টৰ এগৰাকী এডভোকেটৰ লগত আপুনি কথা পাতিব পাৰে তেতিয়া আপুনি উলিয়াই ল'ব পাৰিব আৰু মই এটা নাম্বাৰ দি দিছো এই নাম্বাৰটো একচুয়ালি এগৰাকী মোৰ বা হয় তেওঁলোক যদি কন্টাক্ট কৰা যিসকল শিৱসাগৰৰ ল'ৰা ছোৱালী আছে তেওঁলোকে হে বাক কন্টাক্ট কৰি ল'ব পাৰে লগতে আপোনালোকে কন্টাক্ট কৰোতে কৈ দিব যে জ্ঞান পোহৰ ইউটিউব চেনেলে এই নাম্বাৰটো দিছিলে গতিকে এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি আপুনি গেপ যিখন সাৰ্টিফিকেট এই সাৰ্টিফিকেটখন উলিয়াই ল'ব পাৰিব অকল কিন্তু শিৱসাগৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে দেই তাৰপিছত মাইগ্ৰেচন সাৰ্টিফিকেট ইয়েস মাইগ্ৰেচন সাৰ্টিফিকেট লাগিব যিসকলে এতিয়া ডিব্ৰুগড়ত বিএডৰ মানে কোৰ্স কৰিবলৈ আহিব কিন্তু তেওঁলোকে গ্ৰেজুৱেচন বা মাষ্টাৰ ডিগ্ৰী বেলেগ ইউনিভাৰ্সিটি আন্ডাৰত কৰিছিল গতিকে তেওঁলোকে সেই কলেজখনৰ পৰা মাইগ্ৰেচন সাৰ্টিফিকেট উলিয়াই আনিব লাগিব উলিয়াই আনি ইয়াতে সাবমিট কৰিব লাগিব সেইখন কিন্তু এডমিশনৰ সময়ত নালাগে কিন্তু পিছত আপোনালোকে এখন সাবমিট কৰিব লাগিব ঠিক আছে তাৰপিছত আহিছো এতিয়ালৈকে কি কলেজৰ পৰা আমি নটিচ ওলাইছে সেইখিনি আমি ডিসকাস কৰিম এতিয়ালৈকে ওলাইছে ডাইট সাবুৱাৰ পৰা ঠিক আছে ডাইট সাবুৱাৰ পৰা একচুয়ালি এখন নটিচ ওলাইছে গতিকে 17 জুলাইৰ পৰা আজি যেটো 16 জুলাই গতিকে কাইলৈৰ পৰা আপোনালোকে ফৰ্ম বিলাক ল'ব পাৰিব কাইলৈৰ পৰা ল'ব পাৰিব আৰু তাতে 30 জুলাই হৈছে লাষ্ট ডেট গতিকে 30 জুলাই আগতে আপোনালোকে ফৰ্মখন তাতে লৈ অফলাইনত সুন্দৰকৈ আপোনালোকে ফিল আপ কৰি সাবমিট কৰিব লাগিব আৰু এই ডাইট সাবুৱাৰখন আছে ডিব্ৰুগড়ত
তাৰপিছত ওলাইছে KBM যোৰহাট ইয়েছ KBM যোৰহাটৰ পৰা একচুৱেলি নটিচ ওলাইছে যোৱাকালি একচুৱেলি ওলাই গ'ল 15 জুলাইৰ পৰা 22 জুলাইৰ ভিতৰত আপোনালোকে তাতে গৈ অফলাইনত ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ইয়াতে যিখন মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন মাৰিব আগষ্টৰ 6 তাৰিখে আৰু সেই মেৰিট লিষ্ট মৰাৰ পিছত আপোনালোকে গৈ তাতে এডমিশ্যন ল'ব লাগিব গতিকে সেই সময়খিনিৰ ভিতৰতে আপোনালোকে গৈ সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰি আহিব তাৰপিছত ওলাইছে ইয়েছ সিটি গোলাঘাট যিখন গোলাঘাটত অৱস্থিত ইয়াতে 21 তাৰিখৰ পৰা ইয়েছ জুলাই 21 তাৰিখৰ পৰা আপোনালোকে জুলাই 24 তাৰিখৰ ভিতৰত গৈ ফৰ্ম ফিল আপ কৰিব লাগিব আৰু এই সিটি গোলাঘাটত একচুৱেলি সময় কম দিছে গতিকে এইখিনি সময়ৰ ভিতৰতে আপুনি গৈ সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰি আপোনালোকে সাবমিট কৰি থৈ আহিব লাগিব তাৰপিছত ওলাইছে সিটি তিনচুকীয়াৰ পৰা তাতে যোৱাকালিৰ পৰা অৰ্থাৎ 15 জুলাইৰ পৰা তাতে ফৰ্ম দিয়া হৈছে আৰু ইয়াতে একচুৱেলি কিন্তু অনলাইনো আপোনালোকে ফৰ্মখিনি ফিল আপ কৰিব পাৰিব এটা QR কোড দিয়া হৈছে তাতে স্কেন কৰি অনলাইনত আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে জ্ঞান পোহৰৰ যিটো WhatsApp চেনেল আছে তাতে আপুনি জয়েন হৈ ল'ব তাতে মই QR কোডটো দি দিম আপুনি স্কেন কৰি ঘৰৰ পৰাই আপুনি সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু আপুনি যদি অফলাইনত আপুনি যাব বিচাৰে দেন আপুনি 11টাৰ পৰা 4টা 30ৰ ভিতৰত আপুনি পোৱাকে যাব লাগিব আৰু জুলাই কিন্তু 22 তাৰিখৰ ভিতৰত আপুনি কৰিব লাগিব তাৰপিছত ওলাইছে লখিমপুৰ PGT কলেজত ইয়াতে একচুৱেলি 50টাকৈ সিট আছে আৰু 40টা সিট ইয়াতে মেৰিট বেচিছত দিয়া হ'ব আৰু 10টাকৈ এন্ডোমেন্ট সিট ইয়াতে আছে আৰু ইয়াতে লাষ্ট ডেট হৈছে ফৰ্ম ফিল আপ কৰাৰ 23 জুলাই গতিকে 23 জুলাইৰ আগত আপুনি কৰিব লাগিব ফৰ্মখন ফিল আপ আৰু ইয়াতে মেৰিট লিষ্টখন মৰা হ'ব জুলাই 25 তাৰিখে গতিকে তাৰ আগতে আপুনি 23 তাৰিখৰ আগতে ইয়াতে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ইয়াতে সম্পূৰ্ণ স্পট এডমিশ্যন হ'ব আৰু এডমিশ্যনৰ ডেটটো হৈছে 27 জুলাই তাৰপিছত ওলাইছে ধেমাজি PGTৰ পৰা ইয়াতে আপোনাৰ জুলাই 15 তাৰিখৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা একচুৱেলি ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব একচুৱেলি ফিল আপ কৰিছে যোৱাকালিৰ পৰা আৰু 18 জুলাইলৈকে আছে মাত্ৰ মাজত আৰু কেইদিন আছে মাত্ৰ 2টা দিন আছে গতিকে এই 2টা দিনৰ ভিতৰতে আপুনি ফৰ্মখন তাতে ফিল আপ কৰিব লাগিব আৰু 18 জুলাই তাৰিখে তাতে একচুৱেলি এডমিশ্যন আছে ঠিক আছে তাৰপিছত সিটি ঢকুৱাখানাৰ পৰা একচুৱেলি এডমিশ্যনৰ কাৰণে ফৰ্ম ওলাইছে ইয়াতে 16 জুলাই অৰ্থাৎ আজিৰ পৰা ইয়াতে এডমিশ্যনৰ কাৰণে ফৰ্ম দিছে আৰু 25 জুলাইলৈকে ইয়াতে দিব আৰু ইয়াতে আপুনি ফৰ্ম ফিল আপ কৰিবলৈ হ'লে 4টা বজাৰ আগত যাব লাগিব 4টা বজাৰ আগত গ'লেহে আপুনি খোলা পাব আৰু ইয়াতে ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট সেইখন মৰা হ'ব জুলাই 27 তাৰিখে তাৰপিছত ইয়াতে এডমিশ্যনৰ দুটাকৈ ডেট দিয়া হৈছে জুলাই 28 তাৰিখ আৰু 29 তাৰিখ ঠিক আছে তাৰপিছত সেকেন্ড মেৰিট লিষ্টখন মাৰিব জুলাই 30 তাৰিখে আৰু তাৰ পিছদিনাখনে অৰ্থাৎ 31 জুলাই তাৰিখে এই সিটি ঢকুৱাখানাত এডমিশ্যন হ'ব আৰু আগষ্টৰ 3 তাৰিখৰ পৰা ইয়াতে ক্লাছ কৰিবলৈ আৰম্ভ কৰি দিব গতিকে ইমানখিনি আছিলে ঠিক আছে আৰু ইয়াৰ পিছত যিমানখিনি ওলাই মই সেইখিনিও আপোনালোকক টাইম মতে দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে সেইখিনি যাতে মিছ নকৰে সেইটো কাৰণে এই চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰি ল'ব এতিয়া ইয়াৰ পিছত আহিছো বহুতে সুধি আছে যে কাট অফ ক্লিয়াৰ নকৰা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে একচুৱেলি প্ৰাইভেট কলেজত ল'ব পাৰিব নেকি এনেকুৱা মই বহুত মেছেজ পাই আছো গতিকে আপোনালোকক মই ক'ব বিচাৰিছো অৱশ্যে ক'বলৈ মোৰো বেয়া লাগিছে আপোনালোকৰ একচুৱেলি বেয়া হ'ল কিন্তু কথাটো হৈছে কি যেটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাট অফ সেই কাট অফটো মিনিমাম আপুনি কোৱালিফাই কৰিবই লাগিব লাগিলে আপুনি প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক আপুনি এডমিশ্যন ল'বলৈ হ'লে আপুনি সেই মিনিমামে যেটো কাট অফ ধৰি দিয়া হয় সেই কাট অফটো আপুনি ক্লিয়াৰ কৰিব লাগিব গতিকে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদি এটা কিছুমানে কয় যে কাট অফ ক্লিয়াৰ নকৰিলেও প্ৰাইভেটত এডমিশ্যন ল'ব পাৰে যদি তেনেকুৱা কিবা চলি থাকে একচুৱেলি সেইটো মই নাজানিম কিন্তু নিয়ম মতে কাট অফ ক্লিয়াৰ কৰিলে ল'ব নোৱাৰে ঠিক আছে তাৰপিছত আহিছো ইয়েছ আপোনাৰ বহুতে সুধি আছিলে যে ক্লাছ কমকে কৰি অৰ্থাৎ অলপ যদি ইনষ্টিটিউচনখনলৈ নাযায় দুই এদিন যদি নাযায় তেতিয়াহ'লে সেই বস্তুটো একচেপ্ট কৰিবনে নকৰে এনেকুৱা কিবা ইনষ্টিটিউচন আছে নেকি যিখনত মানে অলপ কমকে গ'লেও হয় ইমান মানে শাসন নকৰে গতিকে তেনেকুৱা এখন অলপ আছে যিখনৰ কথা একচুৱেলি সকলোৱে কয় সেইখন হৈছে নেমছ যিখন পুলিবৰত আছে যোৰহাটত অৱস্থিত আৰু কিন্তু ইয়াতে যদি আপুনি কৰে কিন্তু আপোনাৰ খৰচটো কিন্তু সাংঘাতিক পৰিব 2,60,000 টকা পৰিব ইয়াতে খৰচ ইয়াত চাকৰি ইয়াত এটো কি কয় বিএড কৰিবলৈ হ'লে প্ৰথম চাকৰি এটা কৰি আহিব লাগিব নহলে ঘৰ অৱস্থা বহুত ভাল হ'ব লাগিব কাৰণ সকলোৰ কাৰণে এটো মানে এটো কি বুলি কম পসিবল নহয় মানে তাত একচুৱেলি বিএড কৰিবলৈ যোৱাটো কাৰণ 2,60,000 টকা আজিৰ দিনত ভাবকচোন কিমান বেছি এটা পইচা কিমান এটা বেছি এমাউন্ট গতিকে মই সেইকাৰণে আপোনালোকক আগৰ পৰাই কৈছিলো যে আপোনালোকে ভালকে পঢ়ক যিমান পাৰে ভালকে পঢ়ক কাৰণ আপুনি যদি গভৰ্ণমেণ্ট এখন ইনষ্টিটিউচনত পায় চাওক আপোনাৰ কিমান খৰচ কমি যায় 30,000 নপৰে
গতিকে 30,000 ওচৰা-ওচৰিত আপুনি বিএড কৰি ওলাই আহিব পাৰে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স আহি আছে বা বড়োলেণ্ডৰ আহি আছে আসাম বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স আহি আছে গতিকে এইখিনি কাৰণে আপুনি ভালকৈ পঢ়ক এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে মাজত বেছি সময় নাই এই 2 এদিন আছে গতিকে এইকেইদিন আপোনালোকে যিমান পাৰে সিমান ভালকৈ পঢ়ক ঠিক আছে গতিকে আপোনালোকে সময় অভাৱত নষ্ট নকৰিব আপুনি যিমান পাৰে ভালকৈ পঢ়ক মোৰ যিখিনি একচুৱেলি ষ্টাডি মেটেৰিয়েলছ আছে 169ত দি থকা হৈছে সেইখিনি আপোনালোকে লৈ লওক কাৰণ 169 ইমান পইচা নহয় 2,60,000 টকা ভাবক আপুনি যদি এখন চৰকাৰী কলেজত নাপায় 2,60,000 পৰ্যন্ত দিব লাগে তাৰ তুলনাত 169 रुपीस দি পিনে আপুনি কিবা এটা ষ্টাডি মেটেৰিয়েলছ লৈ আপুনি পঢ়িছে আপোনাৰ নিজৰ হেল্প হৈছে সেইটো কোনো আপোনাৰ বেয়া কথা নহয় ঠিক আছে গতিকে ইমানখিনি আছিলে আপোনালোকে ভালে থাকক সুস্থ থাকক নেক্সট যদি কিবা নটিফিকেশ্যন ওলায় সেইখিনি মই একচুৱেলি আপোনালোকৰ ওচৰলৈ লৈ আহিম গতিকে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ